একেখন গাঁৱে বোৱাৰী হ'লে মানে বৰ বেয়া। গাঁৱৰে জীয়ৰী গাঁৱৰে বোৱাৰী হ'ল। এতিয়া ৰাতিপুৱা শুই উঠিয়ে মাকৰ ঘৰলৈ পোনালে। মাকৰ ঘৰত কি পায় জানো, ইমান ৰাতিপুৱাতে যায়। একদম মাথাটো গৰম হৈ যাগে দেই মোৰ। এই ৰাতিপুৱা কাম বন কৰিব লাগে, সেইখিনি কাম নকৰি কিনে মাকৰ ঘৰলৈ পোনাইছে। আজি আহক, ঝাৰু পাতক, কোবাই কোবাই পিঠি বহল কৰি দিম মই। বোৱাৰী ছোৱাৰী নেমানো বাপেকে, মাথাটো গৰম হৈ গৈছে মোৰ। চোতালখন হাওঁতে একেবাৰে কঁকাল চকাল বিষাই যাগে। বাকী কামখিনিতো কৰিবলৈ আছোঙেই। মাকৰ ঘৰলৈ গ'ল, এতিয়া কিমান সময় বা কৰে মহাৰাণীয়ে। বাবাই বিয়া পাতিয়ে বেংগলৰলৈ যাবলগীয়া হ'ল। চব এইজনীৰ কাৰণে হৈছে। এইজনীক যদি বিয়া নপতাহেঁতেন সি বেংগলৰলৈ যাব নাপায় নহয়, মোৰ ওচৰতে থাকিলেহেঁতেন। এই ঘৰতে ইটো সিটো ওচৰতে হাজিৰা কৰি কেনে হ'লেও দুটিয়া খাব পাৰিলোহেঁতেন। এইজনীক বিয়া পাতি বাবাও দূৰত থাকেগে, এতিয়া ঘৰত মোৰ অশান্তি হৈছে। গোটেই কামখিনি মই কৰিবলগীয়া হৈছে। একদম কি কৰোঁ নহয় মই এজনী, কিবা যাদু মন্ত্ৰ কৰি মাকৰ ঘৰলৈ নোযোৱা কৰি দিম না কি না ধৰিবই নাপাওঁ মই। অ' মা, উঠিলে আপুনি? তই দেখা নাই মই উঠি যে ঝাৰুটো লৈ আছোঁ? যদি মই শুই থকাহেঁতেন তই মোক এতিয়া দেখিলিহেঁতেন জানো? অকৰা অকৰা কথা সুধিছে যে। মাকৰ ঘৰলৈ গৈ কেনে মাথাটো অকণমান ৰঙা তাঁৰডাল হিলাই কেনে আহিলি নেকি বাৰু? উঠিলে ক'ব আহিছ। আৰু ৰাতিপুৱাই যে মাৰ ঘৰলৈ যে ওলাই মেলি গৈছ, তোৰ লাজ নাই? গাঁৱৰ মানুহে কি বুলি ভাবিব তোক? আমুকৰ বোৱাৰীজনী ৰাতিপুৱা মাকৰ ঘৰলৈ পোনাই বুলি ভাবিব। আৰু লোকৰ বোৱাৰীজনীয়ে ঘৰৰ আলহীক মানে বাঢ়ি চোতাল গছকিবই নিদিয়ে। শাহুৱেকক বাঢ়ি চোতাল গছকিবই নিদিয়ে। একদম ৰাতিপুৱা শুই উঠি চোতাল সাৰি মেলি যি গজলে গ'লেও যায়, চব কাম কৰি মেলি শেষ কৰি কেনে ক'বালৈ যায়। তই আকৌ উল্টা, এই শাহুৱেকক ৰাতিপুৱা শুই উঠিয়ে বাঢ়নি কচা ধৰাই মেলি বাঢ়ি চোতালখন সাৰ, আৰু তই ৰাতিপুৱা চৰিবলৈ গৈ কেনে আহি কেনে বাঢ়ি চোতাললৈ তই গছকহি। এইটো কি নিয়ম বুলি, তই কি নিয়ম নীতি মানি চলিবি? এনেকৈ হ'লে মানে তই ভালকৈ নিয়ম নীতি মানি চলিবি কিন্তু বৈ দেই, কৈ দিছোঁ। নহ'লে একেবাৰে তুলি টোপলা বান্ধি কিনে মাৰ ঘৰতে থাকিবিগে। ৰাতিপুৱাই এইবিলাক কি আৰম্ভ কৰিছে? মই সদায় কেতিয়া গ'লো কওকচোন? এনেই যে ৰাতিপুৱাই কাজিয়া লগা নিয়ম উলিয়াই নল'ব দেই। এই মাৰ গাটো বেয়া কাৰণেহে আজি ৰাতিপুৱাতে চাই আহোঁগৈ বুলিহে কৈছোঁ। কিবা এটা নিবলৈ তই 10 টকা এটা নিদিয়ে আপুনি। এই কি কয় বোলে, তাৰপিছত এতিয়া গৈ ৰাতিপুৱাতে যাওঁ, গৈ মেলি চাই কেনে আহোঁগৈ বুলি ভাবিছোঁ আপুনি শুই থকা হ'বতে। আগতেনো একেবাৰে 9টা 10টালৈকে নুঠেইচোন, বুঢ়ী বয়সত লৈ দেৰিলৈকে শুৱেচোন। আজি কি মন গ'ল যে 5টা বজাতে উঠি ল'লে? বৰ একেবাৰে এই বছৰেকৰ মূৰত এদিন ঝাৰুটো লওঁতে যি পেকনি, সদায় যদি মোৰ নিচিনা হাৰিব পোৱাহেঁতেন কথাই নাই আৰু। হ'ব, তোৰ কথা মই জনা আছে। তই কামৰ চুস্তিতে মাকৰ ঘৰলৈ পঠিয়াইছ। মাকে শিকাইছে তাইক ৰাতিপুৱা কাম বন শুই উঠিয়ে কাম বন নকৰাকৈ আহিবি ইয়ালৈ। এতিয়া বুঢ়ীয়ে গোটেইখিনি কাম কৰি থৈ দিব, তাৰপিছত তই বহি খাবিগৈ। এনেই কষ্ট কৰি লাভ নাই, কৰিবলৈ শিকাইছে তাইক। যিহে ছাৰ তোৰ মাৰজনী, দেখিলে মানে এই চিনি পোৱা যায় কেনেকুৱা পান মানুহ। দেখিওতেই গম পাই যে জীয়েকক ঠিকছে কথা শিকাই বুলি। বুজিলি নহয়? এতিয়া যা, ভাত পানী ধৰগে, ভোক লাগিছে। বুঢ়ী পেট হ'লে কি হ'ব? ভোক লাগে সোনকালে। পাগলী বুঢ়ী, ৰাতিপুৱাই কি বুলি কি ভাবি আহ আৰু দেই। ভগৱানে জানে, অকল তই নিগেটিভ মানে কথাবিলাকৰ ভাবি থাক। মায়ে মোক কেতিয়া শিকালে বা? আৰু কি ক'বলৈ মোক এনেকৈ শিকাব বা? মোক কয়হে ভালকৈ কাম বন কৰি কিনে শাহুৰ লগত মিলিজুলি থাকিবি বুলি কয়। সি আকৌ উল্টাটো ভাবি লৈছে। তোক বুজাই লাভ নাই জানিছ বুঢ়ী। ৰাতিপুৱা গধূলি হ'লে বটল গিলিবি। ৰাতিপুৱা সেই নিচা নেযায় চাগে, সেইকাৰণে মোক পেকপেকাই থাক। অকল পেকপেকাই থাক অকল। দুজনীয়ে মানুহ অকণমান মিলিজুলি থাকিবলৈ বিচাৰোঁ, আকৌ পেকপেকাই থাকিব। তই পেকপেকালে ময়ো পেকপেকাই যা পাওঁ, আকৌ গালি পাৰিবি। তই আকৌ মোক ছাৰ কবি। গাঁৱৰ মানুহৰ আগত মোৰ কথা বেয়াকৈ গাই ফুৰিবি। ঐ মুখখন চম্ভালি কিন্তু দেই। গাঁৱৰ মানুহৰ আগত মই তোক বেয়াকৈ নকওঁ। সিহঁতে গাঁৱৰ মানুহে প্ৰথমতে উলিয়ালে কথা খাই। তোৰ বোৱাৰীজনী কি এনেকুৱা বোলে, অকল মাকৰ ঘৰতে থাকে যে, ইমান মাকৰ ঘৰলৈ ঘনাই যোৱাটো ভাল নহয় কিন্তু বুলি কয়। মই নুলিয়াওঁ, সিহঁতে কয় কাৰণে পিছত মই ক'বলৈ বাধ্য হওঁ। বুজিলি নহয়? তই মোক সেনেকুৱা স্বভাৱৰ বুলি নেভাবিবি। তোৰ কথা গাঁৱত চবৰে আলোচনা কৰি থাকে অকল। মই যে ইমান ভাল মানুহ, সেইকাৰণে মোক গাঁৱৰ মানুহে অকল মানে সিহঁতৰ ইমান ব্যস্ততাৰ মাজতো মানে মোৰ কথা যে আলোচনা কৰিবলৈ সময়কণ হয়। মই তাতে কিমান যে গৌৰৱ অনুভৱ কৰিছোঁ। এতিয়া যি কি নহওক, তই উলিওৱা লাগে, গাঁৱৰ মানুহে উলিওৱা লাগে, মোৰ কথা যে আলোচনা কৰি থাকে। দিনটোত যদি মোৰ 10জনে মোৰ কথা আলোচনা কৰে, তাতকৈ আৰু কি লাগে এজনী সাধাৰণ ছোৱালীৰ কাৰণে? অকল মোৰ কথাই কৈ থাকিব। আমুকৰ বোৱাৰী আকৌ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ওলাই ঘূৰিয়ে ফুৰে, মাকৰ ঘৰতে থাকেগৈ। মা, সিহঁতৰ কাম বন বাদ দি যে মোৰ কথা আলোচনা কৰি থাকে। ইছৰাম, হ'ব দে বুঢ়ী, এতিয়া তোৰ লগত মই লেকচাৰ মাৰি থাকিবলৈ মোৰ অকণমানো সময় নাই। ভোকটো মোৰো লাগিছে, সেইকাৰণে মই ভাত বনাওঁগৈ। যদি মোৰ ভোক নলগাহেঁতেন মই তোৰ কাৰণেও নবনালোহেঁতেন। বুজিলি নহয় কথাষাৰ? একো ভাল মানুহ নহয়। ইঘৰ পৰা ইঘৰলৈ তলকে ঘূৰি ফুৰ, আৰু মানুহে আহিলে দেখে নহয় কাম এটাত নকৰ, শুই থাক বহি থাক। সেইকাৰণে কয় তোক ভাল মানুহ বুলি নকয়। আৰু কি কয় বোলে, মোৰো ভোক লাগিছে, অকণমান চব্জিটো ভালকৈ বনাবি। যোৱাবাৰ ইমান নিমখ চোকাকৈ দি দিছিলি, কালি ইমান খাব নোৱাৰাকৈ মৰিম নিচিনা লাগিছিলে মোৰ চব্জিখিনি খাওঁতে। মৰি যাব লাগিছিলে তই তেনেহ'লে। মৰি নগলি কিয়? এনেকৈ যে জীয়াই আছ এনেই। সদায়তো একেটাই প্ৰব্লেম। আজি নিমখ চোকা হ'ল, জলকীয়া বেছি হ'ল, পানী বেছি হ'ল ভাতত। ভাত বনাব নাজানো। সদায় ভাত বনায়ো গত পিত লগাই কেনে ভাত বনাব নাজানো বুলি একদম লেকচাৰ মাৰি থাক নহয় তই। নিজে বনাই মেলি খাবি পাৰ যদি। মোক টোপাই নাথাকিবি ভাল ভাত বনাই দিম বুলি। মই যেনেকুৱা মন যায় তেনেকৈ বনাম মই। তই শিকাই থাকিব নালাগে মোক। বুজিলি নহয় বুঢ়ী? ৰাতিপুৱাই মানে অকণমান বকি আছে। এই বোৱাৰীজনী মাকৰ ঘৰলৈ গ'লে অলপমান অভাৰে কৰি দেখায়। মাকৰ ঘৰৰ পৰা অহাৰ লগে লগে অকণমান মানে চাৰ্জ দিয়াহে পায়, আৰু দুদিনমান মাকৰ ঘৰলৈ নগ'লে মানে চাৰ্জ শেষ হৈ থাকে, মোৰ মুখে লাগিব নোৱাৰে। মই মাকে নিশিকাই ক'লেও নপঠিয়াং দেই। এজনী বিয়নীজনী বৰ হাৰামি আছে, জীয়েকক কথা লগাই মোৰ লগত কাজিয়া লগাব আহে। সেইজনী বাবাই থকাহেঁতেন এজনী কেনেকুৱা ঠিকছে মাৰ খোৱালোহেঁতেন দেই। মই মাকৰ ঘৰলৈ যোৱা বন্ধ কৰিলোহেঁতেন। এতিয়া বাবাও নাই নহয়, ফোনত কথা পাতিবলৈও নেপাং। সি আকৌ থাকেগৈ বেংগলোৰ চেন্নাইত। তাক আকৌ যদি এইবোৰ কথা কওঁ টেনশ্যন হৈ যাব ন, তাৰ একদম চিন্তা হ'ব। সেইকাৰণে ক'বও নোৱাৰোঁ নহয় মই। এতিয়া কি ক'ম বোৱাৰীজনী, কিবা এটা ব্যৱস্থা কৰিব লাগিব বোৱাৰীজনী।
ইমান মুখ চাই হ'লে নহ'ব নহয়। মোতকৈতো ওপৰত সি মাত মাতিব নোৱাৰিব নহয়। এখন ঘৰ ডাঙৰ মই, সি আকৌ মোৰ মুখে তৰ্ক কৰিলে নহ'ব নহয়। ইমান গৰমত এতিয়া জুইতে ভাত বনাবলগীয়া হৈছে। ইমান যে ক'লো গেছটো ভৰাই দে বুলি, নাই পইচা পাতি কেলে খৰচ কৰিব লাগে, খৰি একদম সোপা আছে বুলি কৈ থাকে। একদম মানে খং উঠি যায় দেই। কি যে কৰোঁ ন এতিয়া, গৰম কেইদিন কেনেকৈ যে জুইতে বনাই খাম নহয়। যিটোহে গৰম হৈছে, অলপ চলপ গৰম হোৱাহেঁতেন মই কেয়াৰে নকৰোঁ, একদম ধুনীয়াকৈ জুইতে বনাই মেলি এনেই জুইতে বনাই ভাল পাওঁ বা। কিন্তু যিটো গৰম, এনেকৈ থাকিবলৈ ইমান গৰম উঠিলে জুইত যদি ভাত বনাওঁ আৰু গৰম উঠিব নহয়। বুঢ়ীজনী বুজিয়ে নাপায় মানে, এই ভাত খাবলৈ মাতি দিওঁ, আকৌ গৰমে গৰমে খাই লওক। বুঢ়ী বুঢ়ী, যদি ভাত খাবলৈ ভাত হৈ গ'ল। তই মোক বুঢ়ী কৈ কেনে মাতিলি? তোৰ ইমান সাহস, আজি ৰাতিপুৱা ভাত বনাব পালি কি নাপালি, তই মোক বুঢ়ী ক'বলৈ ল'লি? তোৰ সঁচাকৈ সাহস বাঢ়ি গৈছে কিন্তু দেই এইকেইদিন। মই একদম মন কৰি আছোঁ, ঘটিটো মূৰতে মাৰি কেনে একদম মাথা চাথা ৰঙা কৰি দিওঁ নে কি এনে। বুঢ়ীক বুঢ়ী নকয় কি জীয়ৰী কম নেকি? আৰু তই যে মোক ঘটিটো মাৰি কেনে মাথাটো ৰঙা কৰি দিম বুলি কৈছ, এই ফলাখৰিডাল দেখিছ এডাল? এই ফলাখৰিডালৰ পৰা মাৰি কেনে তোৰ মাথা ৰঙা কৰি দিম। তই মোক কি বুলি ভাবিছ? তোতকৈ মোৰ গাত বেছি বল আছে। বুঢ়ী দেহত বুঢ়ী যেনেকৈ থাকিব লাগে, বুঢ়ী মানুহ সেনেকৈ থাক। তই বেছিকৈ একদম জীয়ৰী হ'ব নিবিচাৰিবি। বুঢ়ী হ'ল কিন্তু একেবাৰে ইটো বস্তু উঠাই মাৰিম ক'বলৈ আহিব একেবাৰে। নিজকে কি বুলি ভাবে জানো, ডন বুলি ভাবে না কি না। সঁচাকৈ তোৰ মুখখন যি লাওপাত কচুপাত, সঁচাকৈ তোৰ মুখখন যিহে লাওপাত কচুপাত। হ'ব দে, হ'ব, ভাতখিনি খাই খাই যি লাগিব আছে লাগিম। এতিয়া ভাত খোৱাৰ আগতে যদি লাগি লওঁ তেনেহ'লে মানে নহ'ব নহয়, ভোকে পিয়াহে লাগি থাকিবলৈ নোৱাৰো নহয়। ভাত বাৰ জল্দি, ভোক লাগিছে মোৰ। তোক মই ভাত খাবলৈতো মাতিছোঁ, থৈ না কাম কৰিবলৈ মাতিছোঁ। একদম ভাত বাৰ জল্দি কৰি দম দিছ যে বৰ একেবাৰে। আগতে মাতি থাকিলেও নাহে, আজি আগতে মাতি বাৰী মেলি একদম ৰখি থাকোঁ ভাত খাবলৈ। এতিয়ালৈকে লৰচৰেই নহয় জেগাৰ পৰা বহি। আজি কি হৈছে জানো, সোনকালে ভাত খাওঁ কৈ আছে। ভাত বাৰীব নমাওঁতে কথাষাৰ ক'লোহে, আহি ওলালেহিয়ে। আগতে মাতি থাকিলেও নাহে, সেইকাৰণে লাহে লাহে বাৰীম বুলি আজি ভাবিছোঁ। আজি বাৰী নাই থোৱা আছে, সেইকাৰণে আগতীয়াকৈ ওলালেহি বুঢ়ী। এইবোৰ স্বভাৱৰ কাৰণে তোক ভাল নালাগে মোৰ। কিবা নিচিনা দেই, তোৰ ঠাইত যদি গাঁৱৰ ছোৱালীজনী বিয়া নাপাতি কেনে এইখন গাঁৱৰ ছোৱালীজনী বিয়া পতা হেনো হয় নহয় বাবাই। কি যাদু কৰিলি আৰু দেই তই। এখন গাঁৱৰ পৰা এখন গাঁৱৰ জীয়ৰী, একেখন গাঁৱৰ বোৱাৰী, হোৱাৰ পৰা বৰ বেয়া হৈছে। কোনোবা মানুহ মাতি কেনে মোৰ সুখ দুখৰ কথাবোৰ ক'বও নোৱাৰোঁ, তোৰ কথাও বেছিকৈ কৈ থাকিবও নোৱাৰোঁ। তোৰ মাহঁতক আকৌ গৈ কেনে লগাই দিবগৈ। তোৰ মাজনী যিহে মুখখন লাওপাত কচুপাত, আহি কেনে মোক উকাবহি, তোৰ মোৰ ছোৱালীজনীক কিয় এনেকৈ কৈছ কৈ কেনে। বৰ বেয়া হৈছে দেই কথাষাৰ। হ'ব দে, তই ভাত বাঢ়ি কেনে মোক বাহিৰলৈ আনি দিবিচোন, মৰমৰ বোৱাৰী বুলিয়ে কৈ দিছোঁ আৰু তোক এতিয়া মই। নহ'লে ভাতখিনি মোকে ভাততে কিবা ঢালি দিবি মৰি থকাকৈ। হ'ব দে, ভাতখিনি বাহিৰলৈ আনি দিবি দেই। গাটো মই ঠিকেই নাই পোৱা, আজি ঢেৰ কাম কৰিলোঁ নহয় মই। তাৰ মতে তাৰ পুতেকে চাকৰি কৰা এজনী আনিব লাগিছিলে পাই। এতিয়া মই চাকৰি তাকৰি নকৰোঁ যে, গাঁৱৰ ছোৱালী যে, নপঢ়া নুশুনা যে, সেইকাৰণে ভাবিছে পাই এতিয়া একো ইনকম নাই হোৱা যে। তাৰ মতে একদম চাকৰি কৰা তাৰ পুতেকে যেনেকুৱা মানে একদম চাকৰি কৰা আনিব বুলি ভাবিছিলে পাই। বৰ একেবাৰে কথা যে কয় আৰু দেই, তাৰ পুতেকটো যেনেকুৱা বোৱাৰীটো সেনেকুৱাই পাব ন। তাৰ পুতেকটো বৰ একেবাৰে বিশ্ব সুন্দৰ হ'লে এটা কথা। বৰ একেবাৰে বুঢ়ীজনীক ভাতখিনি দি লওঁকে, নহ'লে শান্তি নাইকিয়া কৰিব। এতিয়া খাব, আকৌ দুপৰীয়াও খাই নহয় বুঢ়ীজনী। বুঢ়ী হ'লেও দুপৰীয়া তিনিবেলা তিনিমুঠি লাগেই ভাত। বেলেগ বুঢ়ী মানে দেখিছোঁ ৰাতিপুৱা খায়ো, ৰাতি অকণমান খায়, ৰুটি নহ'লে কিবা খাই কেনে সেনেকৈ থাকে। এজনী আকৌ কি যে ভাত ৰাতিপুৱাও এদাং, দুপৰীয়াও এদাং, গধূলিও এদাং খাব। বনাই মানে মই হাৰান হৈ গৈছোঁ আৰু। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ দেই। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।